ইণ্ডিয়া গেট আচলতে এইটো হৈছে সৰ্বভাৰতীয় যুদ্ধ স্মাৰক। ভাৰতৰ নতুন দিল্লীৰ কীৰ্তিচিহ্নস্বৰূপ তোৰণ ইণ্ডিয়া গেট। 1914 চনৰ পৰা 1919 চনৰ ভিতৰত মৃত্যু হোৱা ব্ৰিটিছ ভাৰতৰ সৈন্যৰ প্ৰতি উৎসৰ্গিত। এয়া চাওকচোন, ইণ্ডিয়া গেট চাবৰ কাৰণে সদায় কিমান মানুহ আহে ইয়াত। গেটটো ওচৰৰ পৰা ভালকৈ চালে আপোনালোকে দেখিব ইয়াত কিবা কিবি লিখা আছে। এয়া হৈছে প্ৰথম বিশ্বযুদ্ধত মৃত্যু হোৱা প্ৰায় 13,300 সেনাবাহিনীৰ নাম। বেছিভাগ মানুহ ফটো উঠাত আৰু ফটো উঠোৱাত ব্যস্ত হৈ থাকে। আমিও দুকপিমান ফটো উঠি ল'লোঁ। ঠাইখন ইমান আহল বহল আৰু ধুনীয়া যে যদি সময় হ'লহেঁতেন তেতিয়াহ'লে আমি গোটেই দিনটোৱে ইয়াত পাৰ কৰিব পাৰিলোঁ হয়, কিন্তু আমাৰ লগত সেইটো নহ'ল। আমি কেৱল দৌৰা-দৌৰি চাইহে আহিলোঁ।